নমস্কাৰ। এদিনাখনৰ কথা। দুখন গাঁৱৰ মাজত এখন নৈ আছিল আৰু নৈখনৰ ওপৰত এডাল সাঁকো। এদিন দুয়োখন গাঁৱৰ পৰা একেটা সময়তে দুজনী ছাগলী আহিল আৰু ছাগলী দুজনী মুখামুখি হ'ল। এজনী ছাগলীয়ে ক'ব ধৰিলে, প্ৰথমতে মই আহিছোঁ, মই যাম। আৰু লগে লগে বিপৰীত ছাইডৰ ছাগলীজনীয়ে ক'ব ধৰিলে, নহয়, প্ৰথমতে মই আহিছোঁ, মই যাম। আকৌ বিপৰীত ছাইডৰ ছাগলীজনীয়ে ক'লে, নহয়, মই যাম। আকৌ ইজনী ছাগলীয়ে ক'লে, নহয়, মই যাম। এনেদৰে দুইজনী ছাগলীয়ে তৰ্কাতৰ্কি কৰিব ধৰিলে আৰু তৰ্কাতৰ্কি কৰি থাকোঁতেই দুইজনী পানীত সৰি পৰিল। কিছুদিনৰ পাছত আকৌ দুখন গাঁৱৰ পৰা দুজনী একেটা সময়তে ছাগলী আহিল আৰু এজনী ছাগলীয়ে লগে লগে ক'ব ধৰিলে, প্ৰথমতে মই আহিছোঁ, মই যাম। আৰু বিপৰীত ছাইডৰ ছাগলীজনীয়ে ক'লে, নহয়, প্ৰথমতে মই আহিছোঁ, মই যাম। দুয়োজনী ছাগলীয়ে এটা বুদ্ধি সাজিলে। এজনী ছাগলীয়ে ক'লে, মই বহি দিম আৰু তুমি মোৰ গাৰ ওপৰেদি জাপ মাৰি পাৰ হৈ যাবা। আৰু এজনী ছাগলী বহি দিলে আৰু তাৰ ওপৰেদি আনজনী ছাগলী জাপ মাৰি পাৰ হৈ গ'ল। দুয়োজনী দুয়োখন গাঁৱলৈ উভতি গ'ল। ইয়াৰ পৰা আমি জানিব পাৰিলোঁ যে কিছুমান কাম বুদ্ধিৰে কৰাটো উচিত। ভিডিঅ'টো যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।